সুদূৰ পশ্চিমবংগৰ পৰা আহি বজালীত উপস্থিত শ্ৰী সত্য সাই বাবাৰ ৰথ। বজালী চৌখুটি লক্ষী মন্দিৰ প্ৰাংগণত উপস্থিত হ'ল শ্ৰী সাই বাবাৰ ৰথ। একতাৰ বাবে ওলোৱা এই ৰথ যাত্ৰাই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ঠাইলৈ গৈ মানৱ জাতিৰ একতাৰ বাবে সৰ্বধৰ্ম আৰু মানৱ প্ৰেমৰ বাবে প্ৰচাৰ কৰিব। সাই বাবাৰ ৰথযাত্ৰাত সৰ্বধৰ্ম প্ৰচাৰ কৰিব আহি অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুত সৰু সজাইত সকলো জাতি ধৰ্ম নিৰ্বিশেষে কেনেদৰে লোক হৈছিল, যেন সাই বাবাৰ বাণীৰে যেন একাকাৰ হৈছিল বুলি মন্তব্য শ্ৰী সাই সেৱা সন্থাৰ কৰ্মকৰ্তাৰ। নিউজ ডেস্ক ডিজিটেল আছাম লাইভ। সৰ্বধৰ্ম আৰু আমাৰ যিটো ক'লে প্ৰেমৰ আমাৰ ইয়াৰ আগতে প্ৰেম জ্যোতি আহিছিলে, তাৰমানে অখণ্ড প্ৰদীপ এটা প্ৰেম জ্যোতি আহিলে, একে ৰাস্তা দি আহিলে আৰু এতিয়া প্ৰেম প্ৰবাহিনী আপুনি দেখা পাইছে ইয়াতে ইয়াৰ প্ৰেম প্ৰবাহিনী এইখনত আমাৰ বাবাৰ ফটো চৰণ ইয়াতে আমাৰ জাগাই জাগাই আমাৰ বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তত এনেকৈ লৈ যোৱা হ'ব, এদিন ৰখা হ'ব। তেনেকৈ ভক্তপ্ৰাণ ৰাইজে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানসমূহ কৰিব, ভজনৰ পৰা আদি কৰি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান। মই এটা ক'বলগীয়া মোৰ থাকি গ'ল যে আমাৰ অতি প্ৰিয় গায়ক আপোনালোকে গম পাইছে জুবিন গাৰ্গে সৌসিদিনা 21 তাৰিখে সৰু সজাই জানে বগেশ্বৰ বৰুৱা হেৰিত তাতে ষ্টেডিয়ামত ৰাখিলে। সেই 21 তাৰিখে আকৌ আমাৰ কি আছিলে, ৰাণ এণ্ড ৰাইডৰ আমাৰ মানে এটা প্ৰগ্ৰাম এটা আছিলে। আমাৰ ৰাইজে এই গোটেই ষ্টেডিয়ামটো চাফ চিকুণ কৰি থৈ দিলে। এনেকুৱা লাগিছে যেন ভগৱানে জুবিন গাৰ্গক তাতে আনি পেলাই ধুনীয়াকৈ চাফ চিকুণ জেগাত থ'লে। আৰু সেইকাৰণে নেকি জুবিন গাৰ্গ ঢুকোৱাৰ পিছত আমাৰ যিখিনি খামখেলি হৈছিলে, এতিয়া আমাৰ হিন্দু সকলো একগোট হোৱা যেন লাগিছে। গতিকে এইটো বাবাৰ আমাৰ সাই বাবাৰে এইটো এটা মানে প্ৰবাহ বা এটা বাণী বুলিয়ে ধৰিব লাগিব। গতিকে